নমস্কাৰ, মই ৰীতা। আজি এটা অতি সুন্দৰ ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। আপোনালোকে জানে মই এক্সেছ বাৰ্চ ফেচিলিটেটৰ। আপোনালোকে যদি মোৰ লগত এক্সেছৰ ক্লাছ কৰিব বিচাৰে, যোগাযোগ কৰিব। ছেশ্যন ল'ব বিচাৰিলেও যোগাযোগ কৰিব পাৰিব। লগতে মই ট্ৰেৰ' কাৰ্ড ৰিডাৰ। ট্ৰেৰ' কাৰ্ডৰ মাধ্যমেৰে আপোনালোকৰ জীৱনত হৈ থকা সমস্যাসমূহ কিয় হৈ আছে, তাৰ সমাধাননো কি, তাক মই চাই দিওঁ। আৰু লগতে মই 7 চক্ৰ হিলাৰ, 7 চক্ৰ মেডিটেশ্যনসমূহ দি আছোঁ। মানুহৰ বহুত জীৱন পৰিৱৰ্তন হৈছে 7 চক্ৰ মেডিটেশ্যন শিকি। আৰু লগতে মই এঞ্জেল ক্লাছসমূহ আপোনালোকৰ লগত দি আহিছোঁ আৰু আগলৈ দি যাম। থেংক ইউ। আজি ভিডিঅ'ৰ মাজলৈ মই যোৱাৰ আগতে মই ক'ব বিচাৰোঁ, আপোনালোকে পোনপ্ৰথমবাৰৰ বাবে যদি মোৰ ভিডিঅ'ত ভিজিট কৰিছে, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। লগতে বেল আইকনটো প্ৰেছ কৰি দিব আৰু লগতে লাইক কমেণ্ট কৰি দিব। আপোনালোকৰ লাইক কমেণ্টৰ পৰা ভিডিঅ'সমূহ বনাবলৈ উৎসাহিত হওঁ। থেংক ইউ। বলক ভিডিঅ'ৰ মাজলৈ যাওঁ। আজি ভিডিঅ'ত আপোনালোকে জানিব পাৰিব আপোনালোকৰ সম্পৰ্কসমূহ কেনেকৈ সুদৃঢ় কৰিব পৰা যায়। লাগিলে লাভ ৰিলেশ্যনশ্বিপেই হওক, সাংসাৰিক সম্পৰ্কসমূহেই হওক, মানে কি অন্য সম্পৰ্কসমূহেই হওক, কেনেকৈ আপোনালোকে সুদৃঢ় কৰিব পাৰিব আৰু ভুলটো আমাৰ ক'ত হৈ থাকে, আমি ক'ত ঠিক কৰিলে পাৰ্মানেণ্টলি আমি সমস্যাসমূহ সমাধান কৰিব পাৰিম। বলক এতিয়া তাকে জানো। মই প্ৰথমতে ক'ব বিচাৰোঁ, আপোনালোকলৈ মই যে ভিডিঅ'সমূহ আগবঢ়াওঁ সম্পূৰ্ণৰূপে নিজৰ অভিজ্ঞতা আৰু ইউনিভাৰ্ছে গোটেইখিনি এক্সপিৰিয়েঞ্চ মোক কৰোৱালে মোৰ লাইফত। হেল্থৰ ক্ষেত্ৰত সাংঘাতিক এক্সপিৰিয়েঞ্চ কৰোৱালে। হেল্থ ইছ্যু মই কেনেকৈ ৰিকভাৰ কৰিলোঁ, বহুত মানে কি কষ্টকৰ দিন মই এক্সপিৰিয়েঞ্চ কৰিছোঁ। হেল্থ, ৰিলেশ্যনশ্বিপ, তাৰপিছত মানি, আৰ্থিকৰ ক্ষেত্ৰতো হেল্থ বেয়া হ'লে আৰ্থিকটো কেনেকুৱা মানুহৰ চিটুৱেশ্যন, মেণ্টেল চিটুৱেশ্যন কিমান বেয়া হ'ব, উইথ পেৰেণ্টিঙৰ সন্তানৰ লগত গোটেইখিনি এক্সপিৰিয়েঞ্চ কৰিছোঁ মানে। আৰু গোটেইখিনি ভুক্তভোগী হৈ পেলাই কেনেকৈ ৰিকভাৰ কৰি নিজক এতিয়া এই পজিশ্যনত ৰাখিছোঁ, গোটেইখিনি ভগৱানে প্ৰথমতে ইউনিভাৰ্ছে মোক এক্সপিৰিয়েঞ্চ কৰাই লৈছে। আৰু নিজেই যেতিয়া সেইখিনি অনুভৱ কৰিব পাৰিব, নিজে অভিজ্ঞতা ল'ব পাৰিব, তেতিয়াহে আনক তাৰ উপদেশটো বা কিবা এটা ৰাস্তা দেখুৱাব পাৰিব। যেতিয়া হজৰত মহম্মদ মিঠাই খাবলৈ এৰিব কৈছিলে, এগৰাকী মানে বাচ্চা লৈ গৈছিল যেন বুঢ়ী মানে আইতাকগৰাকী, তো তেওঁ প্ৰথমতে খাবলৈ এৰি লৈছিলে। এৰি থাকিব পাৰি নে নোৱাৰি সেই কথা এক্সপিৰিয়েঞ্চ কৰি পেলাইহে তেওঁ উপদেশটো দিছিলে। চ' তেনেকৈয়ে ময়ো গোটেইখিনি লাইফত গোটেই দিশখিনি মই এক্সপিৰিয়েঞ্চ কৰিছোঁ। চ' মই আপোনালোকক সেইকাৰণে ক'ব আহিছোঁ। এতিয়া বলক আমাৰ ভুলখিনি ক'ত হৈ থাকে। আমি যিকোনো এটা ৰিলেশ্যনশ্বিপ বচাবৰ কাৰণে আমি 100% এফৰ্ট লগাই দিলেও কেতিয়াও আমি ছাকচেছ পোৱা দেখা যোৱা নাই। যিহেতু যিমানেই আপুনি অন্যজনৰ প্ৰতি কৰক, মানে কি আপুনি কৰাখিনি কেতিয়াও নেদেখে ভাল কৰাখিনি। আৰু আমি আমাৰ হেপিনেছটো অকল আমি যাক ভাল পাওঁ তাৰ ওপৰত সম্পূৰ্ণৰূপে আমি ডিপেণ্ডেণ্ট কৰি দিওঁ। আমাৰ মানে জীৱনৰ সুখ দুখৰ গোটেই ডিপেণ্ডেণ্ট অন্য এগৰাকী ব্যক্তিক কৰি দিওঁ আৰু তেওঁকে পাবৰ কাৰণে বা গোটেইখিনি 100% এফৰ্ট লগাই দিওঁ। চ' তেতিয়াহ'লে আপোনাৰ মূল্যটো তেওঁৰ সন্মুখত একেবাৰে নাথাকে। আৰু তেনেকুৱা কৰিলে আপোনাৰ কি হয়, সম্পূৰ্ণৰূপে আপোনাৰ নিজৰ ছেল্ফ লাভ, ছেল্ফ ৰেচপেক্ট আপোনাৰ নাইকিয়া হৈ যায়। চ' ভাল কথা, মানুহক সন্মান মৰম দিব লাগে। প্ৰথমতে আমি নিজক যদি নিজৰ গোটেইখিনি কমপ্লিটনেছ, নিজৰ মানে ভুলখিনি ঠিক নকৰোঁ, তেনেহ'লে ৰিলেশ্যনশ্বিপ এটা আপুনি কোনোপধ্যে ঠিক কৰিব নোৱাৰে। চ' প্ৰথমতে অন্যজন ব্যক্তিয়ে আপোনাক এপ্ৰিচিয়েট কৰিলে আপুনি সুখী হ'ব, কেয়াৰ ল'লে আপুনি সুখী হ'ব। তো তেওঁৰ পৰা এপ্ৰিচিয়েশ্যন, কেয়াৰ পাবৰ কাৰণে গোটেই আপোনাৰ 100% এফৰ্ট লগাই দিয়ে আৰু নিজলৈ একোৱেই বাকী নাথাকে। চ' আমি কি কৰিব লাগিব, প্ৰথমতে নিজক ঠিক কৰিব লাগিব, নিজক স্বয়ং সম্পূৰ্ণ কৰিব লাগিব। হয়নে নহয় কওক? যেতিয়া মানে কি আমি নিজেই কমপ্লিট মানে কি হ'ম আৰু আমি যেতিয়া এজন সুস্থ সুন্দৰ ব্যক্তিত্বৰ অধিকাৰী হ'ম, এনেও সকলোৰে লগত ৰিলেশ্যনশ্বিপবিলাক সুদৃঢ় হৈ পৰিব। সেইটো লাভ ৰিলেশ্যনশ্বিপেই হওক বা হাজবেণ্ড এণ্ড ৱাইফেই হওক বা ফ্ৰেণ্ড চাৰ্কুলৰ ভিতৰতে হওক বা সমাজৰ মাজতে হওক, এজন ভাল ব্যক্তিত্বৰ অধিকাৰী ব্যক্তিৰ সকলোৰে লগত মানে সম্পৰ্কটো সুদৃঢ় হয়। চ' আমি প্ৰথমতে নিজৰ ওপৰত কাম কৰিব লাগিব। আমাৰ
কোনটো আমাৰ যাৰ লগত ৰিলেশ্যনশ্বিপ কিবা ক্ষেত্ৰত বেয়া বা হয় তেওঁলোকে সদায় আমাৰ উইক পইণ্টছবিলাক দেখুৱায় ঠিক আছে তো আমি সেই উইক পইণ্টছবিলাকৰ ওপৰত আমি কাম কৰিব লাগিব তো আপোনাৰ ভুলটো ক'ত দেখি আছে চ' সেইকাৰণে আপুনি নিজৰ ওপৰত কাম কৰিব লাগিব 100% চেল্ফ লাভ গ্ৰ'থ কৰিব লাগিব নিজে নিজক ভাল পাব লাগিব যেতিয়া আমি ৰিলেশ্যনশ্বিপ এটা বচাবলৈ 100% টাইম তাত দি দিওঁ নিজৰ কাৰণে অকণোৱেই টাইম বাছি নৰখে চ' নিজৰ কাৰণে অলপমান টাইম উলিয়াই নিজক প্ৰথমতে সুন্দৰ ব্যক্তিত্বৰ অধিকাৰী কৰি তোলক আৰু তেতিয়া আপোনাৰ সেই যোন পাৰ্টনাৰে নহওক ফ্ৰেণ্ড চাৰ্কলতে হওক লাভ ৰিলেশ্যনশ্বিপে হওক হাজবেণ্ডেই হওক যোনেই নহওক তেতিয়া আপোনাক নাপায় বা আপোনাক হেৰুৱাৰ ভয়ত তেখেতে আপোনাৰ লগত ৰিলেশ্যনশ্বিপটো মানে সামঞ্জস্য বজাই ৰাখিবলৈ চেষ্টা কৰিব ঠিক আছে তো প্ৰথমতে আপুনি কি কৰিব লাগিব তেওঁক সলনি কৰিবলৈ বা তেওঁক সন্তুষ্ট কৰিবলৈ আপোনাৰ 100% যিটো চেষ্টা লগাই দিয়াতকৈ আপুনি নিজৰ ওপৰত সেইখিনি চেষ্টা কৰক আৰু লগতে আপোনাৰ যদি হাজবেণ্ড হয় তেওঁৰ কাৰণে আপুনি ৰেছপনচিবিলিটি ধুনীয়াকৈ কৰক আপোনাৰ দায়িত্ব কৰ্তব্যবিলাক ধুনীয়াকৈ কৰি যাওক কিন্তু বাকীখিনি আপুনি নিজে এচিভ কৰিবলৈ এটা সুন্দৰ ৰিলেশ্যনশ্বিপ এচিভ কৰিবলৈ সক্ষম হ'ব যদিহে আপুনি নিজৰ ওপৰত নিজৰ ভুল ত্ৰুটিখিনিৰ ওপৰত নিজৰ কমিখিনিৰ ওপৰত কাম কৰিবলৈ আৰম্ভ কৰে মানুহ এজন কেতিয়া সুন্দৰ ব্যক্তিত্বৰ অধিকাৰী হ'ব মানে কি শাৰীৰিকভাৱে সুস্থ হ'ব লাগিব শাৰীৰিক সুস্থতা তাৰপিছত আমাৰ মেণ্টেল স্থিতিটো সুস্থ হ'ব লাগিব শাৰীৰিক মানসিক আৰু পাৰিলে আমি হাউচৱাইফসকল হৈও আমি যে আৰ্থিক গ্ৰ'থ কৰিব নোৱাৰোঁ সেইটো নহয় আমি যেতিয়া আমাৰ মাইণ্ডটো চেঞ্জ কৰিম তেতিয়া আমাৰ লাইফটো চেঞ্জ হয় চেঞ্জ ইয়'ৰ মাইণ্ড চেঞ্জ ইয়'ৰ লাইফ আমি ঘৰত বহিও কৰিব পৰা বহু কাম আছে তো আৰ্থিকভাৱেও নিজকে সবল হ'বলৈ চেষ্টা কৰক সম্পূৰ্ণৰূপে নিজৰ মানে কি প্ৰত্যেকটো ক্ষেত্ৰতে আমি গৃহিণী বুলি নিজকে লাচাৰ বুলি ভাবি নাথাকিব যে সকলোখিনি আপুনি আপোনাৰ হাজবেণ্ডৰ ওপৰত এৰি দিব চেষ্টাৰ অসাধ্য একো নাই যদি আপুনি সম্পূৰ্ণৰূপে সুন্দৰ কষ্ট কৰি নিজৰ ওপৰত কাম কৰি এজন সুন্দৰ ব্যক্তিত্বৰ অধিকাৰী হৈ উঠিব পাৰে আপোনাৰ লাইফলৈ বিশ্বাস কৰক মান যশ টকা পইচা সুস্থ সুন্দৰ ৰিলেশ্যনশ্বিপ এভৰিথিং এটেক হৈ আহিব কিন্তু প্ৰথমতে আপোনাৰ ভুলখিনি ঠিক কৰিব লাগিব আপোনাৰ ক'ত আপোনাৰ উইক পইণ্ট আপোনাৰ কনফিডেন্স লেভেলটো চাব আপোনাৰ কিমান আছে বা নাই আপোনাৰ কিবা এটা কামত কৰিবলৈ ভয় লাগে নেকি বহুতখিনি মানুহৰ মাজত ইছ্যু যেতিয়া ডেভেলপ হৈ যায় সোমাই যায় তেতিয়া মানুহৰ প্ৰত্যেকটো দিশতে অভাৱ অনটন দেখা যায় মানে প্ৰত্যেকটো মানে চিটুৱেশ্যনতে শংকা দেখা যায় ৰিলেশ্যনশ্বিপত শংকা টকা পইচাৰ ক্ষেত্ৰত মানে চিন্তিত সন্তানৰ ক্ষেত্ৰত চিন্তিত সেইকাৰণে আমি আমাৰ প্ৰত্যেকটো মুহূৰ্ত আমি কি কামত লগাইছোঁ অকণমান এৱাৰনেছত থকা সচেতন হৈ থকা আমাৰ উচিত আমাৰ প্ৰত্যেকটো কৰ্মই আমাৰ কাৰণে কি বেনিফিট দিছে আপুনি মোবাইলটো ব্যৱহাৰ কৰিছে কি কামত ব্যৱহাৰ কৰিছে কিবা এটা ইনফৰমেশ্যন ল'বৰ কাৰণে মোবাইলটো সেই মুহূৰ্তত ব্যৱহাৰ কৰিছে নে এনে অদৰকাৰী ৰিলছ চাইছে অদৰকাৰী ৰিলছ চোৱাৰ সলনি আপুনি আপোনাৰ জীৱনত কিবা এটা কামত অহা স্কিলৰ ওপৰত কিবা এটা ভিডিঅ' চাওক কিবা এটা মটিভেশ্যন ভিডিঅ' চাওক কিবা এটা মানে আপোনাৰ আৰ্থিক উন্নতি হ'বলৈ কিছুমান টিপছ দিয়া ভিডিঅ' চাওক আপোনাৰ প্ৰত্যেকটো মুহূৰ্তই মানে আপোনাক কিবা এটা ভেলু দিব পাৰিছেনে নাই তাৰ ওপৰত দৃষ্টিগোচৰ কৰক আপুনি যেতিয়া নিজেই ভেলুৱেবল হ'ব তেতিয়াহে আনৰ পৰা সেই ভেলু আৰু ৰেচপেক্ট লাভ পাবৰ কাৰণে আপুনি সক্ষম হ'ব এই কথাটো বুজি উঠক সম্পূৰ্ণৰূপে নিজৰ ওপৰত অলপ কাম কৰক লগতে নিজৰ যি সংসাৰ আপুনি স্পেণ্ড কৰি আছে আপুনি যদি এজনী ছোৱালী হয় বোলে লাভ ৰিলেশ্যনশ্বিপটো আপোনাৰ ভাল নহয় চ' নিজৰ ওপৰত অকণমান টাইম দিয়ক নিজৰ গ্ৰ'থৰ ওপৰত কাম কৰক আপোনাৰ সকলো লগত এনেই ৰিলেশ্যনশ্বিপটো সুন্দৰ হৈ পৰিব কিন্তু কাৰোবাৰ পিছত পৰি আপুনি একো ঠিক কৰিব নোৱাৰে গোটেই জীৱন গুচি যাবগৈ চ' আপুনি যদি এগৰাকী ৱাইফ হয় তো আপুনি তেওঁ বহুত কামৰ পৰা আহে
নাহে তো আপুনি তেখেতে কিবা খং কৰিলেও আপোনাৰ নিজৰ দায়িত্ব কৰ্তব্যৰ পৰা বিচলিত নহ'ব আপোনাৰ ফ্ৰী টাইম অকণ উলিয়াই নিজৰ ব্যক্তিত্ব বিকাশৰ ওপৰত লগাই দিয়ক ভাল ভাল স্কিল শিকক ভাল ভাল টেকনিক শিকক আধ্যাত্মিক গ্ৰথৰ ওপৰত কাম কৰক স্পিৰিচুৱেলিটি গ্ৰথৰ ওপৰত কাম কৰক মানে তাৰপিছতে নিজে কিবা এটা কৰি হ'লেও নিজৰ সংসাৰখন চম্ভালি হ'লেও যদি কিবা এটা নিজৰ ক্ৰিয়েটিভিটি ছাইড আছে নিজৰ মনত মই এই কামটোৰ ওপৰত মই পাৰ্গত সেই কামটো সেই স্কিলটো ডেভেলপ কৰিবৰ কাৰণে আপুনি তাৰ ওপৰত ৰিয়াজ কৰক কাম কৰক কষ্ট কৰক চব ক্ষেত্ৰতে তো তেনেকুৱা এটা ভাল দিশত গতি কৰা দেখিলে অভিয়াছলি আপোনাৰ হাজবেণ্ডৰো ভাল লাগিব ভাল কাম কৰা দেখিলে ছাপোৰ্ট কৰিব আপোনাক দুদিনমান সময় লাগিব আপুনি এনেকুৱা ব্যক্তিত্বৰ অধিকাৰী হওক যাক পাবলৈ সকলোৱে যাৰ সান্নিধ্য পাবলৈ যাৰ দুটা কথা শুনিবলৈ সকলোৱে ইচ্ছা কৰে ইচ্ছা প্ৰকাশ কৰে আৰু সকলোৰে লগত আপোনাৰ ৰিলেশ্যনশ্বিপটো সুন্দৰ হৈ পৰে ইমানখিনি শুনাৰ বাবে মোক বহুত বহুত ধন্যবাদ আগলৈও এনেকৈ ভিডিঅ'সমূহ আগবঢ়াই থাকিবলৈ আপোনালোকে মোক ছাপোৰ্ট কৰি যাব ভিডিঅ'টো ভাল লাগিলে প্লিজ কমেণ্ট এটা কৰি দিব আৰু নেক্সট মই কিছুমান মানে চেল্ফ লাভ চেল্ফ ৰেচপেক্ট নিজৰ কেনেকৈ বঢ়াব পাৰি তাৰ ওপৰতো মই ভিডিঅ' আপলোড কৰিম আপোনালোকৰ মৰম সহযোগিতা দি যাব থেংক ইউ গড ব্লেছ ইউ লাভ ইউ অল